কৃত্ৰিম বানৰ কবলত পৰি জলমগ্ন হ'ল লিডু মহাবিদ্যালয়। মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডু অঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান লিডু মহাবিদ্যালয় আৰু লিডু ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। দুয়োটা শিক্ষানুষ্ঠানে বিগত কেইবা বছৰৰ পৰা বানৰ কবলত পৰি আহিছে। শিক্ষানুষ্ঠানৰ দুখনৰ কাষেৰে প্ৰবাহিত হোৱা কেঁচা নলাটো অত্যাধিক বৰষুণৰ ফলত পানীৰে উপচি পৰি কাষৰীয়া অঞ্চলৰ লগতে শিক্ষানুষ্ঠান দুখন প্লাবিত কৰি আহিছে। কালি নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত আজি এনেদৰে কৃত্ৰিম বানৰ কবলত পৰে শিক্ষানুষ্ঠানখন। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে ভুগি অহা এই কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে নিবেদন কৰিও সুফল পোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে। কেঁচা নলাটো বিজ্ঞানসন্মতভাৱে খান্দি এনে কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব পৰা যায় বুলি মন্তব্য কৰে স্থানীয় লোকে। এই ক্ষেত্ৰত চৰকাৰ, জনপ্ৰতিনিধি তথা অন্যান্য কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। নানা ধৰণৰ অসুবিধা পৰিছে, বানপানী হৈছে, এতিয়া কলেজ সোমাব পৰা নাই। ইমান দূৰৰ পৰা ক্লাছ কৰিব আহিছোঁ, জাগোনৰ পৰা আহিছোঁ লিডুলৈ, বহুত নানা ধৰণৰ অসুবিধা হৈছে। এটা আশাত আহোঁ ক্লাছ কৰিবলৈ ভালকৈ পাছ হৈ যাম বুলি, কিন্তু এতিয়া এৰাতিতে বৰষুণ দি গোটেই কলেজ বানপানী হৈ গৈছে। এতিয়া চৰকাৰে যদি কিবা এটা নিয়ম উলিয়াই দিয়ে এইটো ভাল হ'ব। আৰু হেডমাষ্টৰে কৈছে আজিৰ দিনটো বন্ধ বুলি, এনেকৈ বন্ধ হৈ নানা ধৰণৰ আমাৰ ক্লাছ ক্ষতি হ'ব। সেয়াই আৰু আহোঁতে কিমান সময় লাগিছে? আহোঁতে 20 মিনিট, 30 মিনিট, আধা ঘণ্টামান লাগি যায়। এতিয়া আকৌ কলেজ ঘূৰি যাবা? ঘূৰি যাম এতিয়া বাছটো এতিয়া বহুত দেৰি মূৰত আহিব, ৰখি থাকিবলগীয়া হ'ব এতিয়া আলিতে। সকলোতে শ্ৰেণীকোঠালৈ বানপানীৰ কল কৰিছে। সকলোতে মানে কি কয় বানপানীৰ কাৰণে মানে সোমাবৰ কাৰণে পৰা নাই। এতিয়া মানে পূৰা ৰাতি বৰষুণতে গোটেই বানপানী সকলো শ্ৰেণীকোঠালৈ সোমাইছে, অসুবিধা হৈছে। এতিয়া কি হেডমিষ্ট্ৰেছে কৈছে কলেজ বন্ধ বুলি। লিডু মহাবিদ্যালয়ে 97ৰ পৰা ভুগি অহা এই কেঁচা নলাই সৃষ্টি কৰা কৃত্ৰিম বানপানী এক ভয়াৱহ ৰূপলৈ গৈ আছে। এই ক্ষেত্ৰত আমি দুয়োখন মহাবিদ্যালয় লগ লাগি আমাৰ স্থানীয় জনপ্ৰতিনিধি বা সংগঠন, আমাৰ উত্তৰ পূব কয়লাক্ষেত্ৰৰ বিষয়ববীয়া সকলোৰে লগত আমি প্ৰতিবাৰেই যোগাযোগ ৰাখোঁ, কিন্তু ইয়াৰ আমি কোনো ফলপ্ৰসূ সমাধান আজিলৈকে নাপাওঁ। এই নলাখনৰ বিজ্ঞানসন্মত পৰিষ্কাৰকৰণ আৰু এই দলংখনৰ যি উচ্চতা তাক বঢ়াই বিজ্ঞানসন্মতভাৱে পানী যোৱাৰ ব্যৱস্থা কৰিলে আমাৰ এই অনুষ্ঠান দুটা বাচি যাব। গতিকে এই ক্ষেত্ৰত আমি প্ৰতি বছৰেই ভুগি অহা সমস্যাটোৰ আশু সমাধান বিচাৰিছোঁ। কাৰণ এটা অঞ্চলক প্ৰতিনিধিত্ব কৰা, জিলিকাই তোলা শিক্ষাই হৈছে মূল মাপকাঠি। এনে শিক্ষানুষ্ঠান যদি পানীত ডুবি থাকে তেনেহ'লে যুৱক যুৱতীসকলে, উচ্চ শিক্ষা ল'বলৈ অহা ছাত্ৰ ছাত্ৰীসকলে বিফল মনোৰথ হৈ গুচি যোৱাটো নিতান্তই বাঞ্ছনীয়। এই ক্ষেত্ৰত আমি জনপ্ৰতিনিধি আৰু আমাৰ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। গতিকে আমাক ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় লাগে। মাৰ্ঘেৰিটাৰ পৰা বিকি দাসৰ ৰিপৰ্ট, B+NE।